শৰণ ভজন ল'ব যাওঁতেগে মোবাইলটো অন কৰি কিয় থয় আমাৰ ভকতক দেখিছোগে ৰাতিপুৱা গধূলি নামখিনি ল'ব যাওঁতে লগত মোবাইলটো লৈ যায় কাৰোবাৰ ফোন আহিলে অন কৰি দিয়ে তাৰমানে মই বাক্য লৈ আছোঁ ইমান প্ৰেম সেইকাৰণে শ্ৰীমতীবিলাকে পুৰুষবিলাকক ক'ব লাগে হয় সেইটো ডিভৰ্চ দিয়ক নহয় মোক লগত ৰাখক প্ৰেম কাৰ লগত কৈছে মোবাইলটোৰ লগত প্ৰেম কৰিছে নেকি যিজন দেৱতাক শক্তি লাগে ভক্তি লাগে অমুক লাগে তমুক লাগে বুলি ক'লোঁ তেওঁক সৰিয়হ নাথাকা তেল দিছোঁ সেই কেৰাচিনতকৈ কিমান ভাল মই নাজানো হয়নে আৰু যিবিধ ঘি দিছোঁ তাত বোলে গৰুৰ একোৱেই নাই কি দি আছোঁ বাৰু আছে সুখ দুখ দুই দেৱক পূজনে কেৱলে মুখ্যক মাত্ৰ সাধে সাধু জনে পূজায় অনুৰূপে দেৱ তাদেই ফল কৰন্ত কৰোণা মাত্ৰ ভকত সকল ৰাম তোমাৰ সদৃশ যাৰ শ্ৰীকৃষ্ণ ত মন তাক সম্বাৰ হিমত হুয়ে চৰণ কৰিলা কৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ বত ধৰ্মচয় ৰাম পৰম শ্ৰদ্ধায়ে যাক শুনিল মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্ব লোকে দেৱৰ মায়ায়ে মোহ মোৰ ভৈল মন পুত্ৰ কামে পূৰ্বতক ৰিলুয়াৰ ধন অদ্যাপি মুকুতি দেন্দ মুকুন্দে সদাই তাক নবাঞ্চিলো পূৰ্বে পুত্ৰক খাই এৰাম যেন মতে তৰুৱাবে সংসাৰৰ ক্লেশ মোক মহামুনি দিও সেহিও পদেশ যেবে বসুদেৱে হেন পুছিলা ঋষি হৰিস্মৰীয়াতি প্ৰীতি ভৈলা দেৱ ঋষি পুল
পুলকিত তনু মনে মিলিল লাদ পাছে বসুদেৱ কৰিলা ধুৰ মাদ ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয় পুছিলা পৰম ভাগ মত ধৰ্ম সয় জগত পবিত্ৰ কৰে যাহাৰ স্মৰণে কহু তাক বসুদেৱ শুনায়ে ক মনে শুনে বা ভনে বা জীৱা জনে মনে স্মৰে আনে বা গাৱন্তে যিটো অভিনন্দন কৰে সবাকুতে খনে কৰে পৰম পবিত্ৰ দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত জগতৰে যিটো দেৱ দ্বিজয়াছে মাৰি জাত পৰে নাহি মহা পাপীয় হংকাৰী ৰাম কীৰ্তনে তেখনে তাকো কৰে নৰু তম ও দেখা ভাগৱত ধৰ্ম কিনো মুখ্য তম কৃষ্ণ কৃষ্ণ আছে সুখ দুখ দুই দেৱক পূজনে কেৱলে মুখ্যক মাত্ৰ সাধে সাধু জানে সকাম কৰ্মত সকাম ভক্তিত ৰূপ যৌৱন কামনা বাসনা শক্তি ইত্যাদিৰ বাবে যজুৰ্বেদত বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনাৰ মন্ত্ৰ আৰু পদ্ধতিৰ কথা উল্লেখ আছে আপোনালোকে যজুৰ্বেদত চালে পাবগৈ কিন্তু যজুৰ্বেদত এই বুলি লিখা নাই দেই যে আপোনালোকে অন্ন ব্যঞ্জন খাওঁতে যি তেল খাব আৰু দেৱ দেৱীৰ চাকি লগাওঁতে অলপ বেলেগ তেল দিব আপোনালোকে অন্নৰ লগত কেতিয়াবা যদি ঘি খায় সেয়া 800 টকীয়া হ'ব আৰু হোম পুৰোতে মানে 100 টকীয়া ঘি দিলে হ'ব এই বুলি কিন্তু মই যজুৰ্বেদত পোৱা নাই পৰখি সখীৰ দোকান দীপক গোস্বামী মই বহি আছোঁ আমাৰ সন্মুখতে পুলিচে নলাত ডেড বডি বিচাৰি আছে আৰু সখীয়ে কৈছে ঘৰত যাকগৈ আৰু মোৰ বেয়া লাগে সদায় দেখোঁ ল'ৰাটোক মানে কিনো হ'ল চাই যাওঁ মোক সখীয়ে কৈছে ভকত কেনেকুৱা আছে আপুনি গম পাব ডেড বডি বাদ দিয়ক মোক সখীয়ে কৈছে কেনেকুৱা কাষ্টমাৰ আহে আপুনি চাই থাকিবচোন অলপ পিছত এজন ধুতি পিন্ধা মানুহ আহি পেলাই সখীক কৈছে চাকি লগত তেল দিয়কচোন 200 টকা দিলে সখীয়ে 1 লিটাৰৰ বটল এটা দিলে আৰু 100 টকা ঘূৰাই দিলে এখেতৰ ককায়েকৰ লগতে কাম কৰিছিলে গভৰ্ণমেণ্ট বেছত সখী ৰিটায়াৰ কৰি দোকান দিছে মোৰ সখী তাৰপিছত মই সখী ক'লোঁ অ' সখী মিঠাতেলৰ দাম কমিল নেকি মোক কৈছে আপোনাৰ মূৰটো কমিছে বাঢ়িছে তেলে 100 টকা কিয় ঘূৰাই দিলে সেইটো চাকি লগোৱা তেল মোক কৈছে আপুনি সেইটো গম নাপায় নেকি
বোলে আমি সেনেকুৱা একো নকওঁ অনুপম হম নিবাচক ফৰচুনক কিবা লৈ গ'লো আৰু লৈ গৈ প্ৰথম আমি নামঘৰত তেলৰ বটলটোত যিখিনি নালাগে দি তাৰপিছত বাকী টকাখিনি পাকঘৰত শ্ৰীমতীক দি দিওঁ এইখিনি তোমাৰ প্ৰথমতে বিষ্ণুক দিওঁ বিষ্ণুক দি আমাৰ শ্ৰীমতীৰ লক্ষীক বাকীখিনি দিওঁ আমি বেলেগ তেল নাজানো আৰু মোক তাৰপিছত কৈছে আপুনি নাজানে নেকি বোলো নাজানো নহয় আমাৰ ট্ৰাইবেলৰ মাথা এনেও কম বোলে কি চাকি লগা তেলৰ দাম কম বোলে কিনো থাকে তাতে হে কাকো নক'ব আপোনাক বুলি কৈছোঁ এটা সৰিয়হ নাথাকে তাত এই যে 100 টকীয়া 70 টকাটো পায় তেল চাকি লগাওঁ যায় হয়নে তাত বোলে এটা সৰিয়হ নাথাকে মোক কি কৈছে চাই থাকক এইটো এলডি গ'ল ইউডি আহি আছে তাৰ ইয়াতকৈও ডাঙৰ ভকত আহি আছে আহিলে এবাৰ কিবা অলপমান বেলেগ ধৰণৰ ৰঙচুৱা কাপোৰ আমাৰ ভাষাৰ মানুহ নহয় কিবা হিন্দীতে সখীক কৈছেগৈ অমুক দে দতো তো সখীয়ে দিলে টোপলা বান্ধি লৈ গ'ল কিবা বটল বোলো কি বস্তু সেইটো ঘি সেই মানুহটো 200 টকা দিছে আকৌ সেই মানুহজনকো সখী 100 টকা ঘূৰাই দিলে বোলো 100 টকাত ঘি পায় নেকি ঘিৰ দাম কৰে নেকি ধেত তেৰিকা হোম পুৰা ঘি সেইটো মই সখী ক'লো কি বস্তু সেইটো হোম পুৰা ঘি ইয়াতে লাগে আৰু শ্মশানত লাগে মই সখী ক'লো ছাৰ সখী কওকচোন এই ঘিত কি আছে বোলে আপুনি গুগলত চাব গুগলত যেতিয়া চালোঁ ইমান ধুনীয়া ধুনীয়া বস্তু আছে ঐ হোম পুৰা ঘি প্ৰথমতে দেখিলোঁ পচা আলু তাৰপিছতে ইউৰিয়া হয়নে তাৰ ভিতৰত আঠাজাতীয় এবিধ পদাৰ্থ হয়নে তাৰপিছত কি দেখা পালোঁগৈ তাত আচলতে আমাৰ যে এই গৰু বা ম'হৰ একটোপালো দ্ৰব্য নাই তাত এই যে ঘাঁহ খায় শিং দুটা থাকে মূৰৰ ওপৰত পিছফালে যে নেচ এডাল থাকে গৰু বা ম'হ বুলি কওঁ এই দুবিধ প্ৰাণীৰ এটোপালো নাই তাত যিবিধ তাৰমানে 100 টকাত পাওঁ মই তাকে ভাবিলোঁ কেনেকৈ ফাঁকি দি আছোঁ দেখোন যিজন দেৱতাক শক্তি লাগে ভক্তি লাগে অমুক লাগে তমুক লাগে বুলি ক'লোঁ তেওঁক সৰিয়হ নাথাকা তেল দিছোঁ সেই কেৰাচিনতকৈ কিমান ভাল মই নাজানো হয়নে আৰু যিবিধ ঘি দিছোঁ তাত বোলে গৰুৰ একোৱেই নাই কি দি আছোঁ বাৰু তাকে মই সখীয়ে মোক কৈছেগৈ বুজিছা পাপ আমাৰ পাপ হৈছে এইবিলাক ভগৱানক ঠগাই থকা নাইনে আৰু মই সখী কৈছোঁ কেনেকৈ ঠগামে আমাৰ শৰীৰত দেখোন 14টা CC কেমেৰা লাগি আছে এটা দুটাটো নহয় 14টা CC কেমেৰা লাগি আছেগৈ চাব কেনেকৈ নগেন নামৰ মানুহ এজনে খগেন নামৰ মানুহ এজনক বন্ধৰ মাতাত গুলি মাৰি দিলে পিষ্টলটো পুখুৰীত পেলাই দিলে আৰু সন্দেহতে ধৰিছিল যদিও প্ৰমাণৰ অভাৱত নগেন নামৰ মানুহজন খালাচ পালে আৰু এদিন জাজজনে যিজনে বিচাৰক আছিল বজাৰত পালে হেৰা তুমি নগেন নহয়নে হয় আপুনি কোন বোলে তোমাৰ কেছটোৰ মই জাজ আছিলোঁ ছাৰ মোক মিছাই 6 মাহ জেল দিলে তেতিয়া তেওঁ কৈছে বোলে খগেন নামৰ মানুহজনক কোনে গুলিয়াইছিল মই চকুৰে দেখা নাই কিন্তু তুমি এটা কথা জানিবা তুমি গুলিয়াইছিলে নুগুলিয়াইটো পিছৰ কথা যিজনে গুলিয়াইছিল কিন্তু তেওঁ জানে দেই বোলে ছাৰ কি কয় তেতিয়া জাজজনে সঁচা কথা কৈছে অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী ক্ৰিমিনেল ইজ দ্য ফাৰ্ষ্ট এভিডেন্স অফ দ্য ডেথ ক্ৰাইম কমিট বাই হিমছেল্ফ অৰ হাৰছেল্ফ সেইকাৰণে কোৰ্টত 3টা প্ৰমাণ লাগে চকুৰে দেখা আই উইটনেছ প্ৰত্যক্ষদৰ্শী দ্বিতীয়তে অনুমান আগে পিছে অমুকে কৰে সিয়ে নেকি তৃতীয়তে আদাৰ্ছ এভিডেন্স ফৰেনচিক ৰিপৰ্ট বেলাষ্টিক ৰিপৰ্ট ফিল্ড ৰিপৰ্ট OC ৰিপৰ্ট 16টা ৰিপৰ্ট লাগে যাৰ পাছত জাপটো ইমানমান ডাঙৰ হয় তাৰমানে যিয়ে অপৰাধটো কৰিছেগৈ তেওঁৱেই সেই অপৰাধটোৰ প্ৰথম সাক্ষী নগেনে মনে মনে ভাবিলে মই ধৰা পৰি যোৱা নাইতো সেইদিনাখন ৰাতি নগেনে চুইচাইড কৰিছে জাজজনে এটা কথাই কৈছিল তেওঁক নগেনক শুনা দেখা ল'ৰা তোমাক মই অপৰাধী বুলি কোৱা নাই এটা কথা মনত ৰাখিবা পৃথিৱীৰ সকলো দেশতে আদালত আছে আৰু উকিল আছে কিন্তু এখন ঠাইত আদালত আছে কিন্তু উকিল নাই সেইখন ভগৱানৰ আদালত তাত উকিলে যুক্তি নিদিয়ে ভগৱানৰ যি বিচাৰ আমি মানি ল'বই লাগিব তেখেতৰ আদালতত উকিল নাই আৰু
সেইকাৰণে তেওঁ কেনেকুৱা কোনোবাই যদি প্ৰমাণ চাব বিচাৰে মৰালৈকে নাপায় ভগৱন্তৰ বিকল্প নাই আৰু ভগৱান কেনেকুৱা প্ৰমাণ চাব নালাগে বিশ্বাসে মিলৈ হৰি আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাই দেখা দিছে সেয়া ককা ফটোখনত আমি সেৱা কৰিছোঁ সেয়া আইতা আমি সেৱা কৰিছোঁ কাৰণ মা আৰু দেউতাই কওঁতে বিশ্বাস কৰিছোঁ যেনেকৈ মা আৰু দেউতাই কাৰোবাক দেখুৱাই দিওঁতে আমি বিশ্বাস কৰোঁ সেনেদৰে ভগৱানক বিশ্বাস কৰি ল'ব লাগে প্ৰমাণ বিচাৰিব নালাগে আৰু যদি প্ৰমাণ বিচাৰে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি ছায়েন্সৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্ট ফেইল কেমেষ্ট্ৰিৰ মানুহ এজন আহিল মোক কৈছে কেন ইউ গিভ মি এ প্ৰুফ ইট বেছড অন দ্য কেমেষ্ট্ৰি তাৰমানে ৰসায়ন বিজ্ঞানৰ ওপৰত ভিত্তি কৰি মোক কৈছে তেওঁ তাৰমানে ভগৱন্তক নামানে মোক কৈছে ভগৱান আছে বুলি তুমি প্ৰমাণ কৰি দিব পাৰিবা বোলে এইটোনো কি কথা ভাতৰ লগত পানী খোৱা কথা বলক লেবৰেটৰীলৈকে যাওঁ বোলে কি লাগিব তোমাক 5 লিটাৰ গাখীৰ গেছৰ চোলা ভেকুৱাম ক্লিনাৰ আইনাৰ পাত্ৰ দুটা আৰু টেষ্টাৰ এই চাহ বাগানত অকশ্যন চেণ্টাৰত টেষ্টাৰ থাকে গুৱাহাটীৰ যি টি অকশ্যন চেণ্টাৰ আছে সেই মানুহজন একদম শুদ্ধ বকত হ'ব লাগিব তাৰমানে তেওঁ মাছ মাংস একো খাব নোৱাৰে টেষ্টাৰবিলাক 2 লাখ টকা দৰমহা তেওঁ টেষ্ট কৰিব কোনটো চাহপাত কোৱালিটি পাইছেনে যেতিয়া নুবুজে গতিকে মোক টেষ্টাৰ এজন লাগিব তেতিয়া মই প্ৰফেচাৰজনক ক'লোঁ ছাৰ ইয়াতে আপুনি লিখক দৈ গাখীৰৰ পৰা হয় সেয়া লাগে বাঘৰে হওক বা হাতীৰে হওক বা গৰুৰ হওক বা ম'হৰে হওক গাখীৰৰ পৰাহে দৈ পানীৰ পৰাতো দৈ নহয় আমি বড়ো ভাষাতহে দৈ মানে পানী বাৰ দৈ চিকলা বাৰ মানে বতাহ দৈ মানে পানী চিকলা মানে বতাহ বৰষুণৰ ছোৱালীজনী আমি বাৰ দৈ চিকলা বুলি কওঁ আপোনালোকে বৰদৈ চিলা বুলি কয় দ্বিতীয়তে ক'লোঁ কিমান ডিগ্ৰী চেলচিয়াছত লেক্ট'বেচিলাছ মৰে বোলে কিয় বোলে ডিউ টু দ্য প্ৰেজেঞ্চ অফ লেক্ট'বেচিলাছ মিল্ক কনভাৰ্ট টু কাৰ্ড লেক্ট'বেচিলাছ নামৰ জীৱনতো থকাৰ কাৰণে গাখীৰৰ পৰা দৈ হয় তেওঁ কৈছেগৈ 70 ডিগ্ৰী চেলচিয়াছত লেক্ট'বেচিলাছ মৰে মই বোলো আৰু অলপ বঢ়াই দিয়ক নাই 100 ডিগ্ৰী কৰক দিলোঁ তাৰপিছত মই তেওঁক সুধিলোঁ ইৰাণত নাও 72 ডিগ্ৰী চেলচিয়াছ চলি আছে তেতিয়া তাত কি গাখীৰৰ পৰা দৈ নহ'ব নেকি তেওঁ মূৰটো খজুৱাইছে তাৰপিছত ক'লোঁ কিমানমান সময়ত গাখীৰৰ পৰা দৈ হয় বোলে 18 ঘণ্টা লাগে থাকিম 5 লিটাৰ গাখীৰ অনা হ'ল 100 নহয় 200 ডিগ্ৰী চেলচিয়াছ দিলোঁ মই এতিয়া ক'লোঁ বোলে কি হ'ল মৰিল এবাৰ ভেকুৱাম ক্লিনাৰতে ভেপাৰখিনি টানি দিলোঁ 18 ঘণ্টা ৰখি থাকিলোঁ গাখীৰখিনি নমাই আনিলোঁ এবাৰ টেষ্টাৰ ক'ল আপুনি যি পাই লাষ্টখনত লিখিব টেষ্টাৰজনে কি লিখিলেগৈ দ্য গিভেন সলিউশ্যন পাংজেন ইন দ্য টেষ্ট মোক দিয়া সলিউশ্যনটো ড্ৰপটো অলপ টেঙা টেঙা লাগিছে মই তেতিয়া প্ৰফেচাৰক শুনিলোঁ গাখীৰ কেতিয়া টেঙা লাগে ছাৰ বোলে যেতিয়া দৈ হয় বোলে 100 ডিগ্ৰী চেলচিয়াছ যদি লেক্ট'বেচিলাছ মই গাখীৰৰ টিকাত 200 ডিগ্ৰী চেলচিয়াছ লেক্ট'বেচিলাছ মোৰ গাখীৰৰ পৰা দৈ কেনেকৈ হ'ল মোক আৰু একো উত্তৰ দিয়া নাই গ'লগৈ অৰ্থাৎ লেক্ট'বেচিলাছ থাককেই নাথাককে গাখীৰৰ পৰাই দৈ হ'ব সেইলৈকে ফ্ৰিজতেই থওক কাটাতেই থওক এইবাৰ পিচি কালচাৰ এই যে ফিচাৰী আছে নগাঁৱৰ ৰহাত অসম চৰকাৰৰ কলেজখন আছে তাৰে এজন প্ৰফেচাৰ ঈশ্বৰক নামানে আহিল মোক কৈছে প্ৰুফ এটা দিওঁ মই বোলো প্ৰুফটো মই আপোনাক ফিচাৰীতহে দিব পাৰিম বোলে কি কৰিব লাগিব কোৱা বোলে নতুনকৈ কাৰোবাৰ ফিচাৰী বনাইছে নেকি বোলে এই জুৰুডত এজন ধনী মানুহে পথাৰত নিজাববীয়াকৈ এটা ফিচাৰী বনাইছে কিমান বোলে 50 ফুট বহল 100 ফুট দীঘল চলেগা পকা কৰি দিছে তলটো তাত তাৰমানে আলংকাৰিক ফিছ এই যে মানে একুৰিয়ামত ৰাখে ধুনীয়া ধুনীয়া ৰঙালীলা মাছ সেয়া পুহিব মই বোলো তাত পানী ভৰাই দিয়ক 2 কুইণ্টলমান ব্লিচিং দিয়ক যাতে পোক পৰুৱা চব মৰি যায় CC কেমেৰা লগাই দিয়ক লাইট লগাই দিয়ক ওপৰত গ্ৰীণ হাউচ নেট দি দিয়ক বন্ধ কৰি দিয়ক ছাৰ এবছৰ পিছত আহিম আপুনি সদায় চাই থাকিব CC কেমেৰাত আপুনি ৰেকৰ্ডিং চাওক এবছৰ পিছত কৈছোঁ নেট গুচাই দিয়ক মাছেই মাছ পুখুৰীটো তলফালে পকা চাৰিওফালে পকা CC কেমেৰা লগোৱা আছে ওপৰত গ্ৰীণ হাউচ নেট 2 কুইণ্টল ব্লিচিং দিছে তাত মহৰ পোৱালিও নাই মাছ খোপা ক'ৰ পৰা আহিব বোলে এনেকুৱা প্ৰমাণ শংকৰদেৱে আগতে দিছিল জাহা জাহা পানী তাহা তাহা মাছ নাৰিকলৰ ভিতৰতো মাছ ওলাইছিল মই কৈছোঁ এতিয়া মই ভাবি নাথাকোঁ আপুনি সেইটো ডিপাৰ্টমেণ্টৰ মানুহ ফিচাৰী মানুহ এই মাছকেইটা কোনে এৰি দিলে ইনকুৱাৰী কৰক আৰু ক'ৰ পৰা হ'ল মোক ক'ব আৰু আজিৰ পৰা ফোন পোৱা নাই ফিজিক্সৰ মানুহ এটা আহিল সেইটোতো আৰু ডেঞ্জাৰাছ মানুহ মই এনেই ভয় কৰোঁ ফিজিক্সত 2বাৰ ফেইল কৰি থৈছোঁ কলেজত তেওঁ কৈছে বোলে প্ৰমাণ দিয়া
মই বোলো আৰু মই আধা ঘণ্টাটো কি প্ৰমাণ দিম মই তেওঁ ক'লোঁ আপোনালোকৰ ভাষাত পদাৰ্থ বিজ্ঞানৰ ভাষাত আটাইতকৈ সৰু বস্তুটো কি বোলে অনুতকৈ সৰু কি বোলে পৰমাণুটোৰ ভিতৰত কি থাকে নিউক্লিয়াছ বোলে নিউক্লিয়াছৰ ভিতৰত কি থাকে বহীখনত লিখি দিয়ক কৈছে কি ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন থাকে বোলে কোনে কি কৰে কওক খাইনে বহি শুই থাকে তাৰপিছত ইলেক্ট্ৰনটো ঘড়ীৰ কাঁটাৰ দিশত তাৰমানে 1 পৰা 12 বাজে প্ৰটনটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু নিউট্ৰনটো নিউট্ৰেল হৈ বহি থাকে এটা মই কৈছোঁ কাৰ নিৰ্দেশত ইলেক্ট্ৰনটো ঘড়ীৰ কাঁটাৰ ঘূৰত কাৰ নিৰ্দেশত প্ৰটনে উল্টাকৈ ঘূৰে কাৰ নিৰ্দেশত চালত থকা কোমোৰাটোৰ দ্বাৰা নিউট্ৰনটো নিউট্ৰেল হৈ বহি থাকে মোক কওক বোলে মইতো ফিজিক্সত পঢ়ে তেতিয়াহ'লে আপুনি চাওক মই তেতিয়া কৈছোঁ ফিজিক্সত শেষ মেটাফিজিক্স তাতে আৰম্ভ বিজ্ঞান য'ত শেষ হয় দৰ্শন তাত আৰম্ভ হয় গতিকে এটা জেঠীৰ গাত এটা জীৱ চেপি দিলে মোৰ নাতিটোৱে দৰ্জাখন ছিঙি গ'ল জেঠীটোৰ নেজডাল কেৰেচকৈ শব্দ কৰি সি দুখ পাই গুচি গ'ল চিলিঙত মজিয়াত পৰি নেগুৰডাল চটফটাই আছে মোক সুধিছে অ' ককা জেঠীৰ দুটা জীৱ নেকি কিয় বোলে নেজডাল চটফটাইছে ইয়াতো জীৱটো আছে নেকি ইমান দিনে যে জেঠীৰ পুকুৰত নেজডাল লাগি আছিল সেই যে তাৰ চেতনাখিনি থাকি যায় ডেট ইজ দ্য ৰিলেটিভিটি আপেক্ষিকতাবাদ জিতেন বাপে পৰহি গৰুটো টানি নি আছে পথাৰত দৰৱ দিব আৰু আইগৰাকীয়ে মোক ভিডিঅ' কৰি আছে মই আৱাজ শুনি আছোঁ তেখেতে দৰৱ দিওঁতে টাঙোনডালেৰে খুঁটিটোত পুতিছে লগে লগে মই শব্দটো শুনা অলপ দেৰিকৈ শুনিছোঁ খুঁটিটো পুতাৰ পৰা মই যে দেৰিকৈ শুনিছোঁ প্লেইনখন যোৱাৰ পিছত যে শব্দটো পাওঁ প্ৰথমতে মেঘত বিজুলীটো দেখোঁ পিছতহে যে ঢেৰেকনি শুনো এই যে পাৰ্থক্যটো হৈছে আপেক্ষিকতাবাদ 1 মাহ আগতে পেহী ঢুকাল যোৱাকালি গম পাই মোৰ কালিহে দুখ লাগিছে ইয়াকে অসমীয়া ভাষাত কি কয় জানে কলিয়াবৰত পয়েক মৰিল ঢেকি দিওঁতে মনত পৰিল এতিয়া আমি কি কৰিব লাগিব এটা বুঢ়ীৰ দুটা কাম আহাৰ মাহত কি কৰে ধান বানে চোহে এক বুলি দুই চিকাৰ বুলি কয় নে নকয় কলিয়াবৰত পয়েক মানুহজনীৰ বাদ দিয়ক আমি কি কৰিব লাগিব এজনী বুঢ়ীৰ দুটি কাম ধান বানে চোহে তাই ধানো বাঢ়ি আছে ঢেংকুৰুচকৈ বোৱাৰীকে বৰাই দি আছে আৰু তাই আমো চুহি আছে আৰু বোৱাৰীকে ভাবিছে এনে চৈতান খাওঁ চাচোন তেই যে ঢেকি দিম বুলি কৈছে এটা পকা আম খাইছে এতিয়া বুঢ়ীয়ে শেষ নকৰিলে হ'ল আৰু মোক ইয়াত লগাই দিছে তেতিয়া বোৱাৰীকে কৈছে মই তেজীমলা নেকি বোলে তই তেজীমলা নহয় ঠিকে আছে তইও চান্স পাবি গতিকে ধৰ্মও হওক বিজ্ঞানো হওক অৰ্থও হওক এজন খুব ভাগৰি জগৰি অহা ক'বাৰ ভিক্ষাৰী মানুহ অসমীয়া ভাষা ক'ব নোৱাৰে আমাৰ নামঘৰ পালেহি কৰোণাৰ সময় নামঘৰৰ মজিয়াত বাগৰি গ'ল নামঘৰীয়ে গা ধুৱাই দিলে আউজাই দি পেলাই অলপমান গৰম পানী খুৱাই দিলে অলপ পিছত জলপান খুৱাই দিলেগৈ নামঘৰে ভৰিত ধৰিছে যে মোৰ প্ৰাণটো বাচিল তেওঁ মিজোৰামৰ মানুহ এতিয়া চাওকচোন অতি ভোকত খোৱাৰ কাৰণে সেইখিনি অমৃত হ'ল প্ৰাণটোও বাচিল নামঘৰত পুলিচে দিগদাৰী নকৰে নহ'লেতো পিঠিত তোৰ পিঠি মিউৰ হাত যি কৰে জগন্নাথ কম্পিটিশ্যন চলি আছে বাহিৰত হয়নে এতিয়া চাওকচোন নামঘৰটো পালে মানে চেল্টাৰ পালে আশ্ৰয় পালে গা ধুৱাই দিলে জিৰণি পালে নিৰাপদ হ'ল পুলিচে দিগদাৰী নকৰে বেলেগে একো নকৰে ভাতমুঠি পালে নামঘৰীয়া থানাত খবৰ দি তেওঁক মিজোৰামত পঠিয়াই দিলে তে কিমানখিনি হৈ নগ'ল গতিকে অতি ভোকত যেতিয়া খায় তেতিয়া সেয়া জহা চাউল নে বাসমতি নে ইণ্ডিয়া গেট আৰু যেতিয়া পিয়া লাগে নালাৰ পানী খায়ো লকডাউনত মানুহে প্ৰাণ বচাইছে নহ'লে কিন্তু একদম ব্ৰেণ্ডেড লাগিব কোনোবাই বোলে 2 লাখ টকীয়া পানী খায় বম্বেত মই কৈছোঁ আৰু কেইবছৰমান পিছতে সেইটো কেঞ্চাৰ হ'ব লিখি থওক বম্বেত যিবিলাকে 1 লাখ টকীয়ালৈ 2 লাখ টকীয়া পানী খায় এতিয়ালৈকে যিমানকেইটা ডাঙৰ এক্টৰ এক্ট্ৰেছ মানে 2 লাখ টকীয়া পানী খাইছিল গোটেই সোপা কেঞ্চাৰে মৰিছে হয়নে গতিকে পিয়াহৰ পানী টুপি ভোকৰ ভাতমুঠিৰ বিচাৰ নাই কিন্তু কি কৰিব লাগিব বাছি খাব লাগিব জাগি খুব লাগিব আৰু সেইকাৰণে কৈছোঁগৈ আহক ভাগৱতলৈকেহে দেহো বাচিব মনো বাচিব আধ্যাত্মিকতা হ'বগৈ আৰু মনলৈকে বেয়া ভাবো নাহিব হয়নে আৰু নহ'লে কিন্তু স্খলন ঘটিব আৰু আমি ভাই ভতিজাক হেৰুৱাম গতিকে ইমান সুন্দৰে আমাৰ ইয়াক কৈছেগৈ
যে মই আহ্লাদিত হৈছোঁ বসুদেৱে কৈছে পূৰ্বতে মোক মুকুন্দই মুক্তি দিছিল সত্য যুগত এহাল বুঢ়া বুঢ়ীয়ে তপস্যা কৰি আছে বোলে তোমালোকক মুক্তি দিম বোলে নালাগে কি লাগে বোলে তোমাক সন্তান হিচাপে লাগে আৰু এবাৰো নহয় 3 বাৰ এইবাৰ ঈশ্বৰে কৈছে কিয় সন্তান হিচাপে লাগে তেতিয়া বুঢ়া বুঢ়ী হালে কৈছে পুত্ৰ সন্তান ল'ৰাক কয় পুত্ৰী মানে ছোৱালী পুত্ৰ বা পুত্ৰী হ'লে কি হয় পুং নামৰ নৰকৰ পৰা তৰাব পাৰে সেইকাৰণে পুত্ৰ বা পুত্ৰী বুলি কয় ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য নাই ল'ৰাই হওক বা ছোৱালী হওক তৰাব পাৰে আমাক যাতে তৰাব পাৰে সেইকাৰণে আমি সন্তান হিচাপে আপোনাক বিচাৰিছোঁ আপুনি সন্তান হ'লে আমাক নিশ্চয় তৰাব আৰু বাধ্য হৈ প্ৰতিশ্ৰুতি দিলে প্ৰথম কি হ'ল প্ৰিন্সি আৰু সুতপা প্ৰিন্সি খুত অদিতি কশ্যপ বামন আৰু বসুদেৱ দৈৱকী কি হ'লগৈ শেষত গৈ কীৰ্তিমন্ত সুখেন ভদ্ৰসেন ভদ্ৰদেহ ঋজুদাস শংকৰখন 7 নম্বৰ বলৰাম কৃষ্ণ 8 নম্বৰ তাৰমানে কংসই আফুলে মৰা 6টা কীৰ্তিমন্ত সুখেন ভদ্ৰসেন ভদ্ৰদাস ঋজুদাস 7 নম্বৰ গৰ্ভসলনি চেৰগেচি প্ৰদাস বলৰাম 8 নম্বৰ কৃষ্ণ 3 জন্ম এই কথাখিনি বসুদেৱে কাক কৈছেগে নাৰদৰ আগত কৈছে বসুদেৱৰ পুত্ৰ হোৱাৰ কাৰণে কৃষ্ণ কি বুলি কয় বাসুদেৱ এতিয়া বসুদেৱৰ আগত নিমি ৰজা কোন তেওঁৰ পুত্ৰ কোন নিমি ৰজাই কি প্ৰশ্ন কৰিলেগে এইখিনি আহিব আৰু সিমানতেই সেইখিনি হোৱাৰ পাছতেই জিতেন বাপে সামৰি আমাৰ জিতেন দাস বাপগৰাকী এগৰাকী ভাল কণ্ঠশিল্পী আৰু গতিকে তেখেতৰ মুখেৰে ঈশ্বৰৰ নাম অকণমান নহ'লেতো আমাৰ ভাল নালাগিব গতিকে এইখিনিৰ অন্তত অকণমান এষাৰ চমুকে হ'লেও নাম এষাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ গতিকে এইখিনিলৈকে অকণমান খৰকৈ আগবাঢ়িব লাগে কাৰণ আমাক নামঘৰীয়া বাপে 1.5টা সময় দিছিল মই জিতেন বাবক 1.5টা কৈছোঁ 1.5টা মানে 1:45 শেষিবা কৃষ্ণ আমাৰ শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপজনাই খুব তত্ত্বগধুৰভাৱে ভাগৱতৰ অমৃতপান কৰাইছে আমি শেষৰ ফালে আমি বাদ্যযন্ত্ৰকাৰীসকলক ৰেডি হ'বৰ কাৰণে সেৱা ধৰিছোঁ ভাগৱতৰ সামৰণি ঠিক আগে আমি এভাগী দিহানাম ভগৱন্তৰ নাম পৰিৱেশন কৰিম কৃষ্ণ আমি পুনৰ পাঠলৈকে আগবাঢ়িছোঁ এৰা পুছিলাই আপুনি বেদান্তৰ সিটো সাৰ আমাকো কৰিলা কিনো মহায়ুপকাৰ সুমৰাইলাই আজি মোক পৰম হৰিক ইহাতে সে মনে মিলে আনন্দ অধিক শুনা পুৰাতন কথা কৰোয়া আশীৰ্বাদ নিমি নৱসিদ্ধ যেন মিলিল সংবাদ ৰাম পৰম পবিত্ৰকাৰী নাহি যাত পৰে শ্ৰৱণতে মহাসুখে মুখে পাৱে নৰে স্নায়ম্ভুৱ সুত প্ৰিয় মতমহা
ক্ষয় আছিল অগ্নিধৰ নামে তাহানে তনয় অগ্নিধৰ পুত্ৰ নাভি নামে ভৈলা খ্যাত বাসুদেৱ অংশে আখি তান্ত ভৈলা জাত নামত ঋষভ প্ৰভু ভৈলায় অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ তাত হন্তে ভৈলা পাছে পুত্ৰ এক শত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত যাৰ নামে খ্যাত ইটো ভাৰত বৰিষ দেখিলা বিষয় সুখ বিস্তাৰ সদৃশ তৰুণ কালতে মাধৱক মনে ধৰি তপোবন একে চিত্তে আৰাধিলা হৰি ৰাম তিনি জন্মে লভিলন্ত ভগৱন্ত গতি আউৰ নৱজন ভৈলা নৱদ্বীপপতি একাধিক ৮০ জন ভৈল দ্বিজ প্ৰায় থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তায় ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ ৰাম খমে দিগম্বৰ ব্ৰহ্ম বিদ্যা বিশাৰদ অশুনা তা সম্বাৰ নাম হুয়া নিখবন কবি হবি অন্তৰিক্ষ পিল্পয়ান অবিহুত্ৰ নামে আৰু ঋষভ নন্দন প্ৰভু দ্ৰমিল কৰ ভাজন সমখ এহি নৱ সিদ্ধে সদা নেৰে হৰি যখ নকৰে জীৱক আপোনাক বেটিৰে ক দেখে নাৰায়ণময় জগত যতে ক অসুৰ সিদ্ধ নাগ কাকটো নাহিয়া কতি আকাশে সঞ্চৰে খবে অবাধিত গতি সেই সময়ত নিমি ইক্ষাকু তনয় কৰে মহাযজ্ঞ ৰাজা আনন্দ হৃদয় ভৈলা নৱসিদ্ধ সেহি সভাত প্ৰৱেশ সূৰ্য যে নজলে দেখা দিগম্বৰ বেশ এ ৰাম তা সম্বাক দেখি আতি সচকিত মতি গুৰু পুৰোহিত সমে উঠিলা প্ৰতি মূৰ্তি ধৰি অগণি কুন্দৰ হুয়া বাজ আদৰিলা সিদ্ধ কলে খিলাখা মৰাজ
আশ্চর্য ঋত্বিজ সবু যজ্ঞ কাৰ্য এৰি কৰিলা শুশ্ৰূষা সিদ্ধ সমস্ত কবেৰী ৰাম সাধু সংগে সবাৰুণীৰ মল ভৈল মতি সঘনে উপজে কৃষ্ণ চৰণ তৰতি বিনায় অলংকাৰে কৰে শৰীৰ দীপিতি তাসম্বাক দেখি আনি মিৰম প্ৰীতি কৰিলা আসনে বসাই চৰণত পূজা প্ৰণামী বিনাময় পুষ্পাঞ্জলি ধৰি ৰাজা অজানিলো তোমাৰা পাৰি হনগুবিন নৰ পবিত্ৰ কৰিয়া ফুৰা লোকনিৰন্তৰ ভৈলু কৃতাৰ্থ পদ ৰেণু পায়া আমি জানিলো আজি খেমুত তুষ্ট কৃষ্ণ স্বামী যদি নৰতনু ইটো খনিকয় ধীৰ অপৰম দুৰ্লভতাটো ভকত ৰসংগ লভিলো দুৰ্লভ লাভ ভৈলাম হাৰংগ সবাৰো পামত পৰি পুচু প্ৰণী পাতে অকুনয় অত্যান্ত্ৰিক সুখ কহিও আমাতে অসাৰ সংসাৰ জাত নাহিয়ে কুহিধি ভকতৰ সংগয় অৰ্ধ ক্ষণেন বনিধি ৰাম কোনবাৰ শস্য ধৰ্ম কহিও তাক অজাত তুষ্ট হৈয়া হৰি দেন্তয়া পুনাক তাক শুনিবাক যেবে যোগ্য আমি তেবেশে কহিবা বোলা সমাকু প্ৰণামী কোন ভাগৱত ধৰ্ম ভক্ত বুলি
কাক কোন মায়া কেন বা উপায়ে তো ৰীতাক কৃষ্ণ মূল পাত্ৰীৰ আমি একেবাৰে শেষৰ খণ্ডটিলৈকে আহিছোঁ নাৰদে বসুদেৱক কৈছে স্বয়ম্ভৱ মনুৰ পুত্ৰ প্ৰিয়ৱত আৰু প্ৰিয়ৱতৰ পুত্ৰ হ'ল আগ্নিধৰ পুত্ৰ নাভি মহাৰাজ আৰু নাভি মহাৰাজৰ বসুদেৱ অংশে জন্ম ঋষভদেৱৰ জ্যেষ্ঠ পুত্ৰ ভৰত আৰু বাকী 9জন পুত্ৰৰ সৈতে 10জনে ভাৰতবৰ্ষৰ ৰজা হ'ল তাৰ পাছত 81জন একাধিক 80জন ভৈলা দ্বিজ প্ৰায় 81জন দ্বিজ হ'ল আৰু তাৰ পাছত 9জন সিদ্ধৰ জন্ম হ'ল তেওঁলোক কোন কোন কবি হবি অন্তৰিক্ষ পিপ্পলেন আৰবিহিত প্ৰবুদ্ধ দ্ৰুমিল কৰ্বজন সমখ এই 9জন সিদ্ধ হ'ল এই 9জন সিদ্ধই পিতৃৰ আশীৰ্বাদ ক্ষীৰত লৈ চৌদিশে বিশ্বব্ৰহ্মাণ্ডৰ তেওঁলোকে ঈশ্বৰৰ নাম যশ প্ৰচাৰ কৰি ফুৰিলে আৰু সেইখিনি সময়ত ৰঘুবংশৰ ৰজা ইক্ষ্বাকুনন্দন নিমি ইক্ষ্বাকুৰ পুত্ৰ নিমিয়ে মহাযজ্ঞ কৰিছিল আৰু মহাযজ্ঞত কবি হবি চমক পিপলাত প্ৰবুদ্ধ অন্তৰিক্ষ দ্ৰুমিল কৰ্বজনে দেখা দিলে আৰু তেতিয়া সেই নৱসিদ্ধক নিমি ৰজাই কৈছে মই যদি জানিবৰ যোগ্য হওঁ তেতিয়াহ'লে মই কেইটামান প্ৰশ্ন অৱতাৰণা কৰিম তাৰ উত্তৰ দিবা এই প্ৰশ্নকেইটা কি কি প্ৰথম কৈছেগে কোন আত্যন্তিক সুখ কি আমাক কওক দ্বিতীয় প্ৰশ্ন কি কৈছেগে যে ৰহস্য ধৰ্ম কি তৃতীয় প্ৰশ্ন কি কৈছেগে ভাগৱত ধৰ্ম কি ভক্ত কাক বোলে তাৰ পিছত প্ৰশ্ন কি কৈছেগে মায়া কি কেনেকৈ মায়াক অতিক্ৰম কৰিব পাৰি তাৰ পিছত কি প্ৰশ্ন কৰিছেগে ব্ৰহ্ম কি কৰ্মযোগ কাৰ নাম তাৰ পিছৰ প্ৰশ্ন অৱতৰি কেশৱে কৰন্ত কোন কাম এই 9টা প্ৰশ্ন নিমি ৰজাই নৱসিদ্ধক সুধিছেগে আৰু নৱসিদ্ধই এই অধ্যায়টিত মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দিব প্ৰথম প্ৰশ্নৰ উত্তৰ বাকীকেইটা পাছত দিব প্ৰথম প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছেগে বোলে আত্যন্তিক সুখ কবি কহিলে প্ৰথমে নৱসিদ্ধে সিদ্ধান্ত দিলে অনুক্ৰমে বোলে আত্যন্তিক সুখনো কি ইয়াক কৈছে যে যেতিয়ালৈকে এজন ব্যক্তিয়ে সমস্তখিনি অৰ্পণ কৰি নিদিয়ে লিংগ দেহা জীৰ্ণ নহয় তেতিয়ালৈকে আত্যন্তিক সুখ নাপায় তাৰমানে আমাৰ স্থূল শৰীৰ কাৰণ শৰীৰ লিংগ দেহা সূক্ষ্ম শৰীৰ শেষত গৈ পেলাই আমি আত্মা আপোনালোকে আমাক যেনেকৈ দেখিছে এয়া হ'ল স্থূল শৰীৰ ইয়াৰ পাছত লিংগ দেহা আমি পুৰুষ নে মহিলা তাৰপিছত কাৰণ শৰীৰ পিতৃ মাতৃৰ এদিন বিয়া হৈছিল আৰু আমি সন্তানবোৰ আহিলোঁ যদি পিতৃয়ে মাতৃক বিয়া নকৰিলেহেঁতেন কি হ'লহেঁতেন পিতৃ বৰলা সন্থাৰ সভাপতি হ'লহেঁতেন আৰু মা আবিও হৈ থাকিলেহেঁতেন নহয় জানো গতিকে পিতৃ মাতৃয়ে সংসাৰ কৰি এইবাৰ কি ভাবিলে সংসাৰখন আগুৱাই লৈ যাম আমি আহিলোঁ এইটো হ'ল কাৰণ শৰীৰ ইয়াৰ পিছত সূক্ষ্ম শৰীৰ আহিব বুদ্ধি বৃত্তি সুখ তাপ সংশয় হিংসা ক্ৰোধ এই যিবিলাক গুণ দোষ দেখাকে নাথাকে কিন্তু প্ৰত্যেক মানুহৰে এইবোৰ বেলেগ বেলেগ এইখিনিক লৈ পেলাই সূক্ষ্ম শৰীৰতকৈ সূক্ষ্মতকৈ সূক্ষ্মলৈকে কি পাম আত্মা প্ৰথমতে জীৱাত্মা পাম নহয় জানো তাৰপিছত আমি পৰমাত্মাক পাম আৰু এই শৰীৰটো দুভাগত ভাগ কৰিছে
পৰা প্ৰকৃতি অপৰা প্ৰকৃতি অপৰা প্ৰকৃতি আৰু পৰা প্ৰকৃতি লগ লাগি চতুৰ্বিংশতি তত্ত্ব চকু কাণ নাক জিভা ছাল বাক পানী পাত পায়ু উপস্থ ক্ষিতি অপ তেজ মৰুদ বম ৰূপ ৰস শব্দ স্পৰ্শ গন্ধ মন বুদ্ধি অহংকাৰ এই 23টা অপৰা প্ৰকৃতি আৰু জীৱাত্মা পৰা প্ৰকৃতি গতিকে এই দুইটাক লৈ পেলাই আমাৰ শৰীৰটো আৰু এই জীৱাত্মা গৈ পেলাই যেতিয়া পৰমাত্মাৰ অংশ বুলি জ্ঞান হ'ব সোহম অহং ব্ৰহ্মাস্মি মই পৰম ব্ৰহ্মৰ অংশ তেতিয়া আমাৰ মাজত পুৰুষ মহিলা ডেকা বুঢ়া ভাৱ নাথাকিব ভক্তিৰ দিশত এই ভক্তিৰ মাৰ্গত কোন ডেকা মানুহ কোন বুঢ়া মানুহ কোন নাৰী কোন পুৰুষ কোন কিন্নৰ পাৰ্থক্য নাই আত্মাহে মাত্ৰ আৰু তেতিয়া যেতিয়া এই দেহৰ ঊৰ্ধত লিংগ দেহৰ ঊৰ্ধত আমি গৈ পেলাই ভগৱন্তক পাম সমস্তখিনি অৰ্পণ কৰি দিম মনলৈকে সেৱা সুখ আহিব আৰু সেৱা সুখ আহিলে কি হ'বগৈ আত্যন্তিক সুখ পাম আৰু সেই সুখখিনি যেতিয়া ধাৰাবাহিক হ'ব ছেটবেট নোহোৱাকৈ পাম তেতিয়া কি হ'বগৈ ঐকান্তিক সুখ আত্যন্তিক গৈ পেলাই ঐকান্তিক হ'বগৈ কান্দুলি মাছটো অকণমান ডাঙৰ হ'লে কি হ'বগৈ শীতল হৈ নাযাব জানো হয়নে কান্দুলি মাছজনী দেখা থাকে কান্দুলিতকৈ ডাঙৰজনীক শীতল বুলি কয় কিছুমানে সৰিয়া বুলি কয় হয়নে আৰি মাছৰ পোৱালিটোক কি বুলি কয় গজলা হয় নাই গজলাটো ডাঙৰ হৈ কি হ'বগৈ আৰি হ'বগৈ হয়নে ঠিক তেনেকৈ আত্যন্তিক সুখ গৈ পেলাই কি হ'বগৈ ঐকান্তিক হ'বগৈ পাইছে বুজি গতিকে আত্যন্তিক সুখ আৰু ঐকান্তিক সুখ কেনেকৈ পায় কি বুলি দিছে তাৰ সংবিধানটো যাব দেখে কৃষ্ণ পদাম বুজে সেৱা নকৰয় তাবদেকে জীৱে আত্যন্তিক সুখ নলভ হয় যেতিয়ালৈকে সন্তৰ সংগ নলয় আত্মসমৰ্পণ নকৰেগৈ সকলো দেৱ দেৱীৰ ঊৰ্ধত কৃষ্ণ পৰম দেৱতা বুলি মানি নলয় তেতিয়ালৈকে এই পৃথিৱীত বাৰে বাৰে এবাৰ চুলি গজিব এবাৰ পকিব পকি আমনি লাগিলে সৰিও যাব পাৰে নহয় জানো গতিকে ইন্দ্ৰই লোমখমণিক সুধিছিল পকা দাড়ি চুলিৰ সৈতে এজন মুনি থাকে স্বৰ্গত তেওঁৰ নাম লোমখ আৰু লোমখৰ কাষতে এজন বহি থাকে তেওঁৰ নাম অখিল অখিলৰ কাষত বহি থাকে দেৱল তাৰ কাষত বহি আছে নাৰদ লোমখমণিক সুধিছে আপোনাৰ বুকুখনত দেখোন নোম নাই বোলে এজন ইন্দ্ৰ কল্পান্তত যেতিয়া খহি পৰে ইয়াৰ পৰা নোম এডাল পকাই নহয় সিও সৰি যায় কৈছে আপোনাৰ কাষত থকা মুনিজনৰ মূৰত দেখোন এটা বটগাছৰ পাত আছে তেতিয়া কৈছে এজন ইন্দ্ৰ যেতিয়া খহি পৰে তেতিয়া মোৰ এই পাতটো পকি যায় আকৌ কেঁচা পাত এটা অখিলে কি কৰিছেগৈ মাকৰ পকা চুলি সৰি যোৱা পকা চুলি 10ডালেৰে এখন তৰোৱাল বান্ধি থৈছে যিদিনাখনে সত্যৰ অপলাপ হ'ব সেইদিনাখনে মোৰ মূৰত পৰক দেৱলে এজন ইন্দ্ৰই কিমান দিন শাসন কৰিব সেইটো তেওঁ গণনা কৰে নাৰদতো কথাই নকওঁ গতিকে এনেকৈ আমি কোনো স্থায়ী নহয় কল্পান্তৰত সকলো যাবগৈ আৰু এনেকুৱাকৈ গোটেই এই সৃষ্টি শেষ হৈ যাবগৈ মাটি গৈ পানীত পানী গৈ জুইত জুই গৈ বায়ুত বায়ু গৈ শূন্যত মিহলি হ'ব যদি বুজি পোৱা নাই মই সহজ কথা এটা কওঁ যিকোনো এডাল ফুল গছৰ কুমলীয়া পাত এটা আনক বাওঁ হাতখনত থৈ সোঁ হাতৰ বুঢ়াঙুলিতে চাধা মৰাদাৰ মাৰক প্ৰথমতে সেউজীয়া ৰস ওলাব আকৌ মোহাৰি দিয়ক ৰসখিনি শুকাই হাতৰ তলা গৰম হ'ব আকৌ মোহাৰি দিয়ক হাতৰ তলাখন সেউজীয়া হ'ব আকৌ মোহাৰি দিয়ক সেউজীয়া ৰংটো নোহোৱা হৈ গ'ল গছৰ পাতটো আপোনাৰ হাততেই নোহোৱা হৈ যাব তেনেকৈ আমিও এদিন এই পৃথিৱীৰ পৰাই নোহোৱা হৈ যাম প্ৰথমতে মৰিম তাৰপিছত নদীৰ পাৰত নিব এবাৰ যদি জুই লাগে কেঁচা পোৰা একো নাজানে জুয়ে চবখিনি পুৰি ল'বগৈ কেইদিনমান কান্দিব তাৰপিছত লাহে লাহে চকুৰ আঁতৰে মনৰ আঁতৰ তেওঁ নাই বুলি দেখোন ভাবেই নহয় শেষত কি ক'বগৈ মাকজনীয়ে বাপেকৰ অভাৱ সন্তানক অনুভৱ কৰিবই নিদিলে হয় নাই শেষত আমাৰ গুৱাহাটীৰ নিচিনা ঠাইত পানী কেঁচুৱা এৰি থৈ পেলাই আকৌ এজন ভাল পোৱা মানুহ তাত গুচি যায় হাইৰে প্ৰেম সেনেকুৱা প্ৰেম নকৰিবগৈ দেই কিন্তু
নাৰদে কোনো স্বাৰ্থ নোহোৱাকৈ ভাল পায় কিয় ভাল পায় তেওঁৰ ফৰ্মুলা কি সা পৰাণু ৰক্তি ঈশ্বৰে ভক্তি ঈশ্বৰৰ প্ৰতি যি আস্থা যি পৰকাষ্ঠা য'ত কোনো স্বাৰ্থ নাই সেই ভক্তি অমৃতস্য অমৃতক্ষম এই আছিল নিমিনমখিত সংবাদৰ প্ৰথমটো অধ্যায়ৰ শেষৰখিনিৰ সাৰাংশ গতিকে জীৱন ধন্য হ'ব আঁকোৱালি লওক কাৰণ উতলি থকা গৰম গাখীৰত যেতিয়া কেইটামান চাউল পেলাই দিয়ে অলপ পিছত তাক পায়স বুলি কয় কেতিয়া পায়স খাই জানে উতলি থকা পানীখিনিত যেতিয়া লাহি হওক উষ্ণা হওক চাউলখিনি পেলাই দিয়ে ভাত বুলি কয় ভোক লাগিলে ভাত খায় আৰু ভাত যেতিয়া বেছি হয় ভাত যেতিয়া বাঢ়ি হয় তেতিয়া কোনোবাই পন্তা বুলি কয় কোনোবাই কৰকৰা বুলি কয় কোনোবাই পইতা বুলি কয় আৰু বাঁহৰ খৰাহী এটাৰ ওপৰত থৈ যদি কি বুলি আৰু কম ঠেলামৰাৰ সাপ্তাহিক বজাৰ পৰা যদি বাঁহৰ কিনি আনি ছটিয়াই দিয়ে লাহে লাহে যদি এটুপ দুটুপ কৰি বহি যায় বহল সাগৰ চৰিয়া এটাত যদি লাহে লাহে পৰে তাকে যদি খায় তেতিয়াহ'লে জিভাৰ ভৰি পাক খায় তেওঁ নলাত গা ধুব ৰাতিপুৱা পিছদিনাখন নলাটোক গালি পাৰিব হেন কৰিম তেন কৰিম বতা বালি চাৰ বান কালি আছিল মাজত এতিয়া কিয় কাষত তাৰমানে যোৱাকালি তেওঁ নলাত পৰিছিল হয়নে আৰু পৰাৰ কাৰণে আজি কি কৰিছেগে কালি যে মাজত আছিলি এতিয়া কিয় ছাইডত আছে হেল্ল' মই তেওঁ কৈছোঁ নলা মাজত থাকে নেকি নলা ছাইডতহে থাকে মাজত ডিভাইডাৰহে থাকে ভাং খোৱা মানুহে পৃথিৱীখন ঢুকি নাপায় হেঁচি হেঁচি খোজ দিয়ে আঁঠৰ ওপৰেদি সোমাব খোজে কালিদাসৰ দৰে আৰু আমাৰ ডেম কেয়াৰটনিক ধৰা মানুহে নলাটোক ৰাস্তাৰ মাজত দেখে আৰু গুৱাহাটীত সদায় চকু থকা মানুহবিলাক ফুটপাথৰ নলাটোত দিনতে সোমাই যায় কাৰণ তেওঁলোকৰ হাতত মিথ্যাচাৰী দুৰ্ভাগ কাণ ফুচফুচ যন্ত্ৰ থাকে মোবাইলৰ অসমীয়া হয়নে মোৰ চকুৰ সন্মুখতে কিমানে ফোন কৰি কৰি সোমাই গ'ল কিন্তু যিসকল দৃষ্টিহীনে গুৱাহাটীত ভিক্ষা কৰি থাকে সেনেকুৱা মানুহ এজনো মৰা 50 খোজ খোজকাঢ়ি গ'লে চাৰিআলি পায় 18 খোজ সোঁফালে ঘূৰিলে বাছ ষ্টেণ্ডটো আকৌ 18 খোজ বেক কৰি আহিলে চাৰিআলি 51 খোজ আগবাঢ়িলে ঘৰৰ গেট যেনেকৈ যায় সেনেকৈ ঘূৰি আৰু আমাৰ চকু থকা ডেকা মানুহকেইটা কোনোবাই ৰেলৰ আগত কোনোবাই ফুটপাথৰ সেই স্লেবখন নোহোৱা সীতা যিফালে সোমাই গৈছিল সেইফালেদি চেষ্টা কৰে কাৰণ যত কুটৰ খায় কি জানে এই মিছা কথা কোৱা নিচিনা যাৰ কাৰণে আঞ্জাত আৰু চব্জিত কেতিয়াবা নিমখ ডবল হৈ যায় কেতিয়াবা কম হৈ যায় নহয় জানো গতিকে এই তাৰকা ৰাক্ষসীটোক এৰক এই মোবাইলটোক মই ৰাক্ষস নাম দিছোঁ কেলকুলেটৰ খালে ঘড়ী খালে চিনেমা খালে থিয়েটাৰ খালে বহুত ডেকা ডেকেৰীৰ মূৰ খালে কাৰোবাৰ কাৰোবাৰ সংসাৰো খালে আৰু বহুত কিবা কিবি খাব এইটো তাৰকা ৰাক্ষসীতকৈ ওপৰত সেইকাৰণে মই এটা ফৰ্মুলা লিখিছোঁ ফৰ্মুলাটো কেনেকুৱা হ'ব জানেনে দৰ্শনন হৰতি প্ৰাণম যেতিয়া আপোনাৰ আইফোন এটা দেখিব 1.5 লাখ টকীয়া দেখাৰ লগে লগে মন প্ৰাণ হৰি নিয়ে চালাম এইটো মোৰ কেতিয়া হ'ব স্পৰ্শনে হলতি বলবিজ্জম যেতিয়া চোৱাৰ লগে লগে দোকানীয়ে ক'ব ইয়াৰ দাম 1.5 লাখ টকা চেচেই আৰু আধা বেহুচ হয়নে আৰু যেতিয়া হাতত আহি যাব তেতিয়া ডাম্পাৰৰ ড্ৰাইভাৰ হৈ যাব ডাম্পাৰৰ ড্ৰাইভাৰে কি কয় গম পাইছানে গোটেই ৰাস্তাটো নিজৰ নিজৰ লাগে হয়নে গতিকে এই ৰাক্ষসটোৰ পৰা অলপ সাৱধানে থাকিব দিনটোৰ যেতিয়া জিৰণি পাব গোটেই সময়খিনি যি মানুহে যিটো লনাই যিজনী ছোৱালীয়ে গোটেই সময়খিনি জিৰণিৰ সময়খিনি মোবাইলটোক দি দিয়ে সেইটো মানুহৰ মৰিবলৈকে বেছি সময় নাই মোবাইল বাদ দি বেলেগ বাদ দি অকণমান সময় পোৱা গধূলি ভগৱন্তক দিয়ক যদি বিয়া কৰাইছেগৈ ল'ৰা তিৰোতাক দিয়ক তাৰপিছত যিখিনি সময় ৰয় অকণমান নিজক দিয়ক 10 মিনিটেই দিয়ক নিজক মাক 10 মিনিট দিব সেই 10 মিনিট বেলেগ কথা কাকো নিদিব কাৰোবাক যদি সময় দিয়ে সেইকণ সময় সম্পূৰ্ণকৈ দিয়ক শৰণ ভজন ল'ব যাওঁতেগে মোবাইলটো অন কৰি কিয় থয় আমাৰ ভকতক দেখিছোঁগৈ ৰাতিপুৱা গধূলি নামখিনি ল'ব যাওঁতে লগত মোবাইলটো লৈ যায় কাৰোবাৰ ফোন আহিলে অন কৰি দিয়ে তাৰমানে মই বাক্য লৈ আছোঁ ইমান প্ৰেম সেইকাৰণে শ্ৰীমতীবিলাকে পুৰুষবিলাকক ক'ব লাগে হয় সেইটো ডিভৰ্চ দিয়ক নহয় মোক লগত ৰাখক প্ৰেম কাৰ লগত কৈছে মোবাইলটোৰ লগত প্ৰেম কৰিছে নেকি হয়নে
মাজতে আপোনালোকে কৈ দিব মোতকেও হেৰি নাই হয়নে গতিকে সংসাৰ চকু মেলি কৰক সংসাৰ ভাল হ'ব বুজি পেলাই কৰক আৰু যিসকলে পত্নীক মৰ্যাদা দিব নোৱাৰে তেওঁলোকে বিয়া নকৰোৱাই ভাল আৰু সেই মৰ্যাদা দিব নোৱাৰাৰ কাৰণে ডিভোৰ্স নামৰ শব্দটো আহে গতিকে ডিভোৰ্সবিলাক কমক হিংসা কমক চৰাইবিলাকে উৰিবলৈকে এখন আকাশ পাওক জিৰাবলৈকে এডাল গছ পাওক বিয়াবিলাকত চকুত মাৰা ফিচকাৰীটো মানে গাঁত মৰা চাউলখিনি আৰু ৰাতি 12টা বজাত ফুৰা ফটকাবিলাক বন্ধ হওক এদিনৰ কাৰণে ৰজা হোৱা সপোনটো এৰক মাছ মাংস যদি নিদিয়ে ভাল কথা দালিত যেতিয়া শুকান জলকীয়া দিয়ে ফুৰণ দিয়ে সেইটো কি ভাল কথা এই যে বমটো ফুটাওঁতে চৰাই চিৰিকটিবিলাকে যে খুন্দা খাই খাই মৰে এই অপৰাধটো কোনে ল'ব গতিকে অনুৰোধ কৰিছোঁগে বিয়াবিলাকত দুই পক্ষই চাউল চকুত মৰা চকুত ফিচকাৰী মৰা আৰু ফটকা ফুটাই পেলাই চৰাইবিলাকক হত্যা কৰা বন্ধ কৰক যদি দুটা ল'ৰা ছোৱালীৰ শান্তি কামনা কৰিছেগে হিংসা বন্ধ কৰক আমি অহিংসাৰ পৃথিৱী এখন বিচাৰিছোঁ আমি স্বাধীনতা বিচাৰিছোঁ কুসংস্কাৰৰ পৰা অপসংস্কৃতিৰ পৰা অন্ধ সংস্কাৰৰ পৰা গতিকে असतो मा सद्गमयम तमसु मा ज्योतिर्गमयम मृत्युम मा अमृतम समयम ओम शांति 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 गतिके आमाक असत्यৰ পৰা সত্যলৈকে আনক অন্ধকাৰৰ পৰা পোহৰলৈকে আনক মৃত্যুৰ পৰা অমৃতলৈকে আনক প্ৰমাদৰ পৰা অপ্ৰমাদলৈকে হওক শেষত ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ সকলোৰে মুখেৰে নাম হৈ বাজ হওক হৃদয়ত আত্মাৰ উপস্থিতি হওক অভয় পাত পংকজত সকলোৰে ৰতিপিতি হওক জয়গুৰু শংকৰ যাবলগীয়া বহু বাট আছে ক'বলগীয়া বহু কথা আছিল গাবলগীয়া বহু গীত আছিল আকৌ সুযোগ সুবিধা পালে আমি আকৌ অন্তৰংগ আলাপ কৰিম আমি একেখন আকাশৰ তলত একেখন পৃথিৱীত আমি এঘৰ আমি এটা পৰিয়ালৰ দেই গতিকতে আমি তেতিয়া একেলগে সকলোৱে উঠা বহা খোৱা পিয়া চব কৰিব পাৰিম যেতিয়া আমি আল্লাহু আকবৰ বুলি কোৱাৰ লগে লগে যেনেকৈ সকলো মুছলিম এক হৈ যায় ৰাম কৃষ্ণ হৰি বুলি যেতিয়া আমি সকলো এক হৈ যাব পাৰিম আমাৰ ওপৰত এখনেই আকাশ এখনেই পৃথিৱী এই পৃথিৱী মাতৃৰ কোলত আমি শুইছোঁ বহিছোঁ উঠিছোঁ দৌৰিছোঁ গতিকে মোৰ সেইটোৱে অনুৰোধ আহক আমি একেলগ হওঁ এই বাৰিষা বানপানী সাহায্য দিব যাওঁতে লাডু লাডু পৰুৱা দেখিছোঁ পৰুৱাবিলাকে লগ লাগি লাডু হয় উটি যায় মানুহ ডুবি মৰে কিন্তু পৰুৱা নমৰে কিয় জানে মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই মই বানপানীত সাহায্য দিব যে বন্ধুকেইজনক কৈছোঁগৈ মানুহ মৰিছে গৰু মৰিছে ঠিকে আছে বোলে মানুহ পানীত পৰি নমৰে যিজনে সাঁতুৰিব নাজানে তেওঁ মৰে গতিকে সাঁতুৰিবলৈকে শিকক সাগৰৰ সিটো পাৰ পাব আৰু অযুত হাতীৰ বল নামে আপোনালোকক দিব আমি শেষলৈকে আহিছোঁ শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথাইটো একাদশ স্কন্ধ ঘূৰ কলি যুগে ইহে তৰণ উপায় নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই কৈত পৰে নৰতনু তাৰণাহি থিতি অদ্যাপি নুপুজে কেনে অন্তক ভৃতি যায় আজিকালি কৰি আয়ুনিৰণ তৰে
কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে ৰাম আচন্ত্ৰ ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ খবে বিষয় বিকলে পৰম সুহৃদ নিজ আত্মা হৰি যাই অধুগতি আতি তাংকয় নাদৰি হেন জানি হয়ো নৰ কৃষ্ণ খন মুখ পাখৰা কিমতে যম যাতনাৰ দুখ ৰাম কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি ৰাম ৰাম বুলি উপলাউক পাপে বেৰি উনি দিব সকলে এ ৰাম হেন জানি হয়ো নৰ কৃষ্ণ খন মুখ পাখৰা কিমতে যম যাতনাৰ দুখ কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি ৰাম ৰাম বুলি উপলাউক পাপে এৰি ৰাম ৰাম বুলি উপলাউক পাপে এৰি হৰি ৰাম 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 কৃষ্ণ